Hello everyone, welcome back to Awesome GK YouTube channel. সকলোকে স্বাগতম জনাইছো এটা নতুন ভিডিও লৈ। বন্ধুসকল আজিৰ ভিডিওটিত আমি আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা এডিআৰই গ্ৰেড 3 আৰু গ্ৰেড 4 পৰীক্ষাৰ বাবে সহায় কৰাকৈ গণিতৰ এটা নতুন ভিডিও লৈছো। এই ভিডিওটিত আমি কিছুমান শৰ্ট ট্ৰিক্সৰ জৰিয়তে আপোনালোকক কোৱেশ্যনসমূহ কৰাই যাবলৈ চেষ্টা কৰিম যাতে আপোনালোকে খুব কম সময়ৰ ভিতৰত এনে ধৰণৰ প্ৰশ্নসমূহ কৰি আহিব পাৰে। তো বলক দেৰি নকৰাকৈ ভিডিওটো আৰম্ভ কৰো। আজি ভিডিওৰ প্ৰথম প্ৰশ্নটো হৈছে ফাৰ্স্ট কোৱেশ্যনটো কি দিছে চাওক যে এখন বাছে 80 কিলোমিটাৰ প্ৰতি ঘণ্টা বেগত এৰ পৰা গৈ 5 ঘণ্টাৰ মূৰত বি পাই গৈ। কি কৈছে চাওক এখন বাছে 80 কিলোমিটাৰ প্ৰতি ঘণ্টা বেগেৰে কোৰ পৰা এৰ পৰা 5 ঘণ্টাৰ মূৰত বি পাই গৈ। আপোনালোকে যেতিয়া গণিতৰ কোৱেশ্যনসমূহ কৰিব তেতিয়া কোৱেশ্যনটো দুবাৰ তিনিবাৰকৈ পঢ়িব। কোৱেশ্যনটোৰ মাজতে আমাৰ আনসাৰটো লুকাই থাকে। হে কোৱেশ্যনটো যেতিয়া ভালদৰে পঢ়ি বুজি পাব তেতিয়া হে আনসাৰটো কৰিব পাৰিব। এটা চাওক কি কৈছে যে এখন বাছে কি কৰিছে 80 কিলোমিটাৰ প্ৰতি ঘণ্টা বেগেৰে এৰ পৰা 20 স্থানলৈ গৈছে আৰু এৰ পৰা 20 স্থানলৈ পাওঁতে সময় লাগিছে কিমান টোটেল 5 ঘণ্টা। এতিয়া চাওক 1 ঘণ্টাত যদি 80 কিলোমিটাৰ যায় তেনেহলে 5 ঘণ্টাত কিমান কিলোমিটাৰ যাব আমি নিশ্চয় গম পাম হয়নে। 1 ঘণ্টাত যদি 80 কিলোমিটাৰ যায় 5 ঘণ্টাত যাব 8 5 গুণ 40 অৰ্থাৎ 400 কিলোমিটাৰ। এতিয়া চাওক খুব কম সময়ৰ ভিতৰতে আপোনালোকে এনে ধৰণৰ কোৱেশ্যনসমূহ উলিয়াব পাৰিব, এনসাৰসমূহ উলিয়াব পাৰিব। এতিয়া চাওক বাছখনে 5 ঘণ্টা মূৰত কিমান দূৰ অতিক্ৰম কৰিলে 400 কিলোমিটাৰ অতিক্ৰম কৰিলে। এতিয়া আকৌ কি কৈছে চাওক যে ই 8 ঘণ্টাত বিৰ পৰা এ লৈ উভতি আহে অৰ্থাৎ 5 ঘণ্টাত সেই বাছখনে এৰ পৰা বি লৈ গৈ পাইছিলে আৰু সেই বাছখনে টোটেল দূৰত্ব অতিক্ৰম কৰিছিলে 400 কিলোমিটাৰ। এতিয়া আকৌ কি কৈছে যে সেই বাছখনে 8 ঘণ্টাত আকৌ সেই 20 স্থানৰ পৰা এ স্থানলৈ উভতি আহিলে। তেতিয়া বাছখনৰ উভতি অহাৰ বেগ কিমান হ'ব? এতিয়া চাওক দূৰত্বটো আমাৰ একেটাই থাকিব 400 কিলোমিটাৰ। এতিয়া 400 কিলোমিটাৰ বাদ কিমান ঘণ্টাত আহিলে 8 ঘণ্টাত আহিলে। চাওক 400 কিলোমিটাৰক যদি আমি 8 হৰণ কৰো তেতিয়া কিমান ল'ব 8 5 গুণ 40 50 ওলালে। আমাৰ কিমান ওলাই গ'ল 50 কিলোমিটাৰ পাৰ আৱাৰ। অপচন কেইটাৰ ভিতৰত কাৰেক্ট আনসাৰটো অপচন বি। মই আকৌ বুজাই দিছো চাওক কি কৈছে যে এখন বাছে 80 কিলোমিটাৰ প্ৰতি ঘণ্টা বেগেৰে এৰ পৰা গৈ 5 ঘণ্টাৰ মূৰত বি পাই গৈ। চাওক 1 ঘণ্টাত বাছখনে 80 কিলোমিটাৰ অতিক্ৰম কৰে তেনেহলে 5 ঘণ্টাত বাছখনে কিমান দূৰত্ব অতিক্ৰম কৰিব 80 পূৰণ 5। 80 আৰু 5 যদি আমি পূৰণ কৰো কিমান ল'ব 8 5 গুণ 40 মানে 400 কিলোমিটাৰ। এতিয়া বাছখনে টোটেল দূৰত্ব অতিক্ৰম কৰিলে কিমান 400 কিলোমিটাৰ। আকৌ ক'লে যে বাছখনে 8 ঘণ্টা সময় অতিক্ৰম কৰি বিৰ পৰা এ লৈ উভতি আহিলে। তেতিয়া আমাৰ দূৰত্বটো একেটাই থাকিলে 400 কিলোমিটাৰ থাকিলে দূৰত্ব, কিন্তু সেই 400 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিবলৈ এবাৰ সময় লাগিলে আমাৰ 8 ঘণ্টা। এতিয়া সেই 400ক যদি আমি 8 হৰণ কৰি দিও তেনেহলে আমাৰ আনসাৰটো ওলাই যাব আৰু আমাৰ আনসাৰটো হৈ যাব 50 কিলোমিটাৰ পাৰ আৱাৰ। অপচন কেইটাৰ ভিতৰত কাৰেক্ট আনসাৰটো অপচন বি। বন্ধুসকল আশা কৰিছো সকলোৱে বুজি পাইছে। যদি বুজি পাইছে তেনেহলে আমাক কমেন্টত ইয়েস বুলি লিখি জনাই দিব। এতিয়া আমি নেক্সট কোৱেশ্যনটো চাও। নেক্সট কোৱেশ্যনটো কি দিছে চাওক যে এটা কুকুৰে 36 কিলোমিটাৰ প্ৰতি ঘণ্টা বেগত দৌৰে। কি কৈছে চাওক যে কুকুৰ এটাই 36 কিলোমিটাৰ প্ৰতি ঘণ্টা বেগত দৌৰে অৰ্থাৎ যে 1 ঘণ্টাত 36 কিলোমিটাৰ দৌৰে। তেতিয়া 3 কিলোমিটাৰ যাত্ৰা অতিক্ৰম কৰিবলৈ তাক কিমান মিনিট সময় লাগিব? যেতিয়াই আপোনালোকক এনে ধৰণৰ কোৱেশ্যনসমূহ দিয়া থাকিব তেতিয়া আপোনালোকে এটা সূত্ৰৰ নিচিনা মনত ৰাখি থব যে সেই ফৰ্মুলাটো বা সেই মেথডটো লগালে আপোনালোকৰ এনে ধৰণৰ কোৱেশ্যনসমূহ খুব সোনকালে ওলাই যাব। এতিয়া চাওক কি কৰিলে কুকুৰটোৱে 36 কিলোমিটাৰ কিমান সময়ত যায় 1 ঘণ্টা। এতিয়া আমাক উত্তৰটো উলিয়াব দিছে মিনিটত। তেতিয়া 36 কিলোমিটাৰ 1 ঘণ্টাত যায় অৰ্থাৎ 60 মিনিটত যায়। মন কৰিব 36 কিলোমিটাৰ কিহত যায় 60 মিনিটত যায়। 1 ঘণ্টাত 60 মিনিট থাকে। এতিয়া আমাক সুধিছে যে 3 কিলোমিটাৰ যে 3 কিলোমিটাৰ যাবলৈ আমাক কিমান সময় লাগিব? ধৰিছো আমাক লাগিলে x মিনিট। ঠিক আছে। তেতিয়া 36 কিলোমিটাৰ যাবলৈ 60 মিনিট সময় লাগিলে
তেনেহলে 3 কিলোমিটাৰ যাবলৈ কিমান মিনিট লাগিব আমাক উলিয়াব দিছে এতিয়া আপোনালোকে মন কৰিব যেতিয়া এনে ধৰণৰ কোৱেশ্যনসমূহ কৰিবলৈ দিয়া থাকে তেতিয়া আপোনালোকে কি কৰিব ইয়াক ভাগ কৰি পেলাব ইয়াক যেতিয়া ভাগ কৰি দিব আৰু যেতিয়া বৰ্জ্য পূৰণ কৰি দিব তেতিয়া আমাৰ আনসাৰটো ওলাই যাবগে এতিয়া যেতিয়া বৰ্জ্য পূৰণ কৰো 3 এ 36 ক কাটিলে কেইবাৰ যাব 3 বাৰং 36 এতিয়া এফালে যদি আমি x টো লৈ আহো x ৰ ভ্যালুটো ওলাই যাব ওপৰত যাবগে 60 তলত আহিব 12 এতিয়া 12 যদি 60 কাটো আমি 5 বাৰং 60 এতিয়া x ৰ ভ্যালু আমাৰ ওলাই গল কিমান 5 মিনিট অপচন কিটা ভিতৰত কাৰেক্ট আনসাৰ হ'ব অপচন সি মই আপোনালোকক আকৌ এবাৰ ভালদৰে বুজাই দিবলৈ চেষ্টা কৰিছো চাওক 36 কুকুৰটোৱে কি কৰে 36 কিলোমিটাৰ প্ৰতি ঘণ্টাত দৌৰে এতিয়া আমাক উলিয়াব দিছে যে কি 3 কিলোমিটাৰ যাত্ৰা যাবলৈ তাক কিমান সময় লাগিব এতিয়া 36 কিলোমিটাৰ কিমান স্পিডত দৌৰে চাওক 36 কিলোমিটাৰ যাবলৈ তাক সময় লাগে 60 মিনিট এতিয়া 3 কিলোমিটাৰ যাবলৈ তাক কিমান সময় লাগিব আমি ধৰি লৈছো x এতিয়া যদি আমি ইয়াত x ৰ ভ্যালুটো উলিয়াই দিও তেনেহলে কি হ'ব চাওক 3 এ 36 যাব 12 বাৰ x টো আহি যাব ইয়াত আৰু 12 টো আহি যাব 60 ৰ তলত তে 12 যদি আমি 60 কটাকটি কৰো 5 বাৰং 60 x ৰ ভ্যালুটো আমাৰ ওলাই গল কিমান 5 মিনিট আশা কৰিছো সকলোৱে বুজি পাইছে অপচন কিটা ভিতৰত কাৰেক্ট আনসাৰটো হৈ যাব অপচন সি এতিয়া আমি নেক্সট কোৱেশ্যনটো চাওঁ হক নেক্সট কোৱেশ্যনটো কি দিছে যে এজন ব্যক্তিৰ দৰমহা 12000 টকা যদি তেওঁৰ দৰমহা 20% বৃদ্ধি কৰা হয় যদি তেওঁৰ নতুন দৰমহা কিমান হ'ব মানে যদি এজন ব্যক্তিৰ দৰমহা 20% বৃদ্ধি কৰা হয় তেওঁৰ নতুন দৰমহা কিমান হ'ব এতিয়া চাওক সেই ব্যক্তিজনৰ দৰমহা কিমান আছিল ব্যক্তিজনৰ দৰমহা হৈছে 12000 টকা এতিয়া কি কৈছে যে তেওঁৰ দৰমহা যদি 20% বৃদ্ধি কৰা হয় এটা 12000 ৰ 20% আমি আগতেও কৈ আহিছো যে শতাংশত যেতিয়া দিয়া থাকিব শতাংশৰ অৰ্থটো কি যে ওপৰত 20 আৰু তলত 100 এটো হৈছে শতাংশ এটা 12000 ৰ 20% কিমান হ'ব চাই লওক 12000 ৰ 20% 00 কাটিলে 00 কাটিলে 2 বাৰং 24 টকা এতিয়া কিমান হল চাওক 24 টকা ওলালে আমাৰ 20% এতিয়া কৈছে যে তেওঁৰ নতুন দৰমহাটো কিমান হ'ব আমি উলিয়াব লাগে তেওঁৰ আগৰ দৰমহাটো কিমান আছিল চাওক আগৰ দৰমহাটো আছিল 12000 টকা আৰু 20% বৃদ্ধি কৰাৰ পিছত তেওঁৰ দৰমহাটো কিমান বাঢ়িলে 24 টকা বাঢ়িলে এতিয়া 12000 লগত যদি আমি 24 যোগ কৰি দিও তেতিয়া কিমান ল'ব চাওক 12 এপিনে 2 যোগ কৰিলে 14400 টকা 14400 টকা অপচন কেইটা ভিতৰত কাৰেক্ট আনসাৰটো হ'ব অপচন বি আকৌ এবাৰ মই কোৱেশ্যনটো বুজাই দিছো চাওক কি কৈছে যে এজন ব্যক্তিৰ দৰমহা আছিল 12000 টকা যদি তেওঁৰ দৰমহা 20% বৃদ্ধি কৰা হয় তেন্তে তেওঁৰ নতুন দৰমহাটো কিমান হ'ব এতিয়া চাওক 12000 টকাৰ আমি কিমান উলিয়াম 20% উলিয়াম 12000 ৰ 20% যদি উলিয়াও আমি শতাংশ জানো যে শতাংশত যেতিয়া দিয়া থাকে তেতিয়া আমি হেতু 100 ভাগৰ সেই শতাংশৰ সংখ্যাটো লিখিব লাগে যে তলত 100 আৰু ওপৰত 20 00 কাটিলে ইয়াত 00 কাটিলে 120 আৰু যদি 20 পূৰণ কৰো কিমান ওলাব 12 দুগুণ 24 আৰু 0 দুটা 2400 এতিয়া আমাৰ 20% বৃদ্ধি কৰাৰ পিছত তেওঁৰ নতুনকৈ কিমান দৰমহা যোগ হ'ব 2400 টকা এতিয়া চাওক 12000 ৰ লগত যদি আমি 2400 যোগ কৰি দিও তেনেহলে আমি এই ব্যক্তিজনৰ নতুন দৰমহাটো উলিয়াব পাৰিম চাওক 12000 লগত যদি 2400 যোগ কৰো এফালে হ'ব 14400 অপচন কেইটা কাৰেক্ট আনসাৰটো অপচন বি আশা কৰিছো সকলোৱে বুজি পাইছে যদি বুজি পাইছে আমি নেক্সট কোৱেশ্যনটো চাওঁ হক নেক্সট কোৱেশ্যনটো কি দিছে চাওক যে এজন ব্যক্তি এটা স্থানলৈ 4 কিলোমিটাৰ পাৰ আৱাৰ বেগত যায় আৰু 16 কিলোমিটাৰ পাৰ আৱাৰ বেগত ঘূৰি আহে এই সম্পূৰ্ণ যাত্ৰাটোত তেওঁৰ গড় বেগ কিমান আছিল বন্ধুসকল আপোনালোকে মন কৰিব যেতিয়াই আপোনালোকৰ কোৱেশ্যনত গড় বেগ উলিয়াবলৈ দিয়া থাকিব তেতিয়া আপোনালোকে এটা সূত্ৰ মনত ৰাখিব এই সূত্ৰটো হৈছে 2xy divided by x plus y ইয়াতে আপোনালোকৰ x হৈছে প্ৰথমটো বেগ আৰু y হৈছে দ্বিতীয়টো বেগ ইয়াতে আপোনালোকৰ কোৱেশ্যনটোত কি দিয়া আছে চাওক যে কৈছে এজন ব্যক্তিয়ে
এটা স্থানলৈ 4 কিলোমিটাৰ বেগত যায় অৰ্থাৎ তেওঁৰ প্ৰথম বেগটো হৈছে 4 কিলোমিটাৰ পাৰ আৱাৰ আৰু দ্বিতীয়টো বেগ হৈছে 16 কিলোমিটাৰ পাৰ আৱাৰ এতিয়া আমি এই দুটা বেগ যদি আমি সূত্ৰটোত বহুৱাই দিও তেনেহলে তেওঁৰ গড় বেগটো আমি উলিয়াব পাৰিম চাওক x ৰ ভ্যালুটো হৈছে 4 আৰু y ৰ ভ্যালুটো হৈছে 16 এতিয়া আমি যদি সমীকৰণটোত এই দুটা মান বহুৱাই দিও তেনেহলে আমি আনসাৰটো পাই যাও সমীকৰণটো আছিল 2 x ৰ জাগাত 4 y ৰ জাগাত 16 তলত 4 + 16 এতিয়া যদি আমি এক সলভ কৰো কি হ'ব চাওক 2 পূৰণ 4 পূৰণ 16 তলত থাকিলে 4 16 20 2 এ 20 কাটিলো 10 বাৰ গল 2 এ 4 কাটিলো 2 বাৰ 10 কাটিলো 5 বাৰ ওপৰত থাকিলে 2 পূৰণ 16 তলত থাকিলে 5 2 16 32 আৰু তলত 5 32 ক যদি আমি 5 ৰে হৰণ কৰো চাব 32 ক যদি আমি 5 ৰে হৰণ কৰো কিমান যাব 5 6 গুণ 30 নামি আহিলে 2 দশমিক দিলো 20 5 4 গুণ 20 কিমান হলে আমাৰ 6.4 অপচন কেইটাৰ ভিতৰত কাৰেক্ট আনসাৰটো হৈ যাব অপচন বি আশা কৰিছো সকলোৱে বুজি পাইছে মনকল বুজি পালে আপোনালোকে কোৱেশ্চনটো যদি বুজি পাইছে তেনেহলে কমেন্টত ইয়েস বুলি জনাই দিব তে আমি নেক্সট কোৱেশ্চনটো চাও হক নেক্সট কোৱেশ্চনটো কি দিছে যে ডেভিড obtained 76 65 82 67 and 85 marks out of 100 in English mathematics physics chemistry and biology what are his average mark ডেভিডে ইংৰাজী গণিত পদাৰ্থ বিজ্ঞান ৰসায়ন বিজ্ঞান আৰু জীৱ বিজ্ঞানত একৰ ভিতৰত ক্ৰমে 76 65 82 67 আৰু 85 নম্বৰ পালে এতিয়া তাৰ গড় নম্বৰ কিমান হ'ব এতিয়া চাওক গড় নম্বৰ যেতিয়া উলাবলৈ দিব তেতিয়া আপোনালোকে একদম খুব কম সময়ৰ ভিতৰতেই এই গড় নম্বৰটো উলিয়াব পাৰিব মনৰ ৰাখিব গড় নম্বৰ কেনেকৈ উলিয়াব আমাক যিকিটা ডিজিট দিয়া আছে সেই ডিজিট কিটা লব বা যিকিটা মাৰ্ক দিয়া আছে মাৰ্ক কিটা লব আৰু সাবজেক্ট কিটা আছিল টোটাল সেই সাবজেক্ট কিটাৰে হিহঁতক ডিভাইড কৰি দিব তেনেহলে আমাৰ গড় নম্বৰটো উলাই যাব এতিয়া চাওক কিমান নম্বৰ পাইছিলে 76 পাইছিলে এটাত +65 পাইছিলে এটাত +82 এটাত পাইছিলে +67 এটাত পাইছিলে আৰু 85 পাইছিলে এটাত আৰু কিহেৰে হৰণ কৰি দিবলৈ কৈছো চাব সাবজেক্ট কেটা আছে এটা দুটা তিনটা চাৰিটা পাঁচটা ইয়াক আমি 5 ৰে ডিভাইড কৰি দিম এটা ওপৰৰ যিকিটা আছে সেই গুটে কিটাক যোগ কৰি যদি আমি 5 ৰে ডিভাইড কৰি দিও তেনেহলে আমাৰ গড় নম্বৰটো ওলাই যাব 76 আৰু 65 যদি আমি প্লাস কৰো কিমান ওলাব 7 6 13 31 আৰু এফালে 11 141 আকৌ 82 আৰু 67 যদি যোগ কৰো 8 14 149 আৰু 85 যদি আমি প্লাস কৰো কিমান লব চাওক 9 1 10 10 5 15 5 উকলিলে 1 8 4 12 13 14 15 16 একে 17 7 আৰু এফালে 3 375 এতিয়া আমি 375 ক যদি 5 ৰে ডিভাইড কৰি দিও কিমান লব চাওক 5 এ যাব 5 7 গুণ 35 ইফালে নামিলে 2 5 5 গুণ 25 75 তা অপচন কেইটা ভিতৰত কাৰেক্ট আনসাৰটো হৈ যাব অপচন এ 75 মনকল আশা কৰিছো সকলোৱে কোৱেশ্চন বুজি পাইছে যদি বুজি পোৱা নাই তেনেহলে আমাক কমেন্টত জনাই দিব আমি আৰু নেক্সট ভিডিঅত আপোনালোকক ভালদৰে বুজাবলৈ চেষ্টা কৰিম আৰু ভিডিঅসমূহ যদি ভাল লাগি থাকে তেনেহলে বন্ধু বান্ধৱৰ সৈতে শেয়াৰ কৰি দিব যাতে তেওঁলোকেও ইয়াৰ পৰা উপকৃত হ'ব পাৰে ধন্যবাদ